নমস্কাৰ ওয়েলকাম টু জ্ঞান বিকাশ ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব লাইছো কাৰেন্ট এফেয়াৰ্স এণ্ড জিকে ফৰ দ্য মান্থ অফ জুলাই 2024 জুলাই 2024 কাৰেন্ট এফেয়াৰ্স আৰু জিকে মানে এই মাহটোৰ ইম্পৰ্টেন্ট কিছুমান ইভেন্ট লৈ আমি আলোচনা কৰিম। আশা কৰো এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ উপকৃত হ'ব। তো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা, যদি আপোনালোকে এই ভিডিঅ'বোৰৰ পিডিএফ বিচাৰে তেনহলে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি পেলাই আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব। তো আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে নেশনাল ফিল্ম ডেভেলপমেন্ট কৰ্পোৰেচন, তাৰমানে কি কৈছে নেশনাল ফিল্ম ডেভেলপমেন্ট কৰ্পোৰেচন ই আছে NFDC, ঠিক আছে, comes under which ministry of the government of India? ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম ভাৰত চৰকাৰৰ কোন মন্ত্ৰালয়ৰ অধীনত আহে? অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি, মিনিষ্ট্ৰি অফ ইনফৰমেশন এণ্ড ব্ৰডকাস্টিং। দ্বিতীয় কোৱেশ্চনত আছে ইন হুইচ প্লেচ ডিড চেন্ট্ৰেল গভৰ্নমেন্ট ডিসাইডস টু বিল্ড দ্য মিলিটাৰী এয়াৰফোৰ্স? তো কি কৰিছে, কেন্দ্ৰীয় চৰকাৰে কোন ঠাইত সামৰিক বিমান ক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে? অপশন কেইটা দিয়া আছে আৰু ৰিসেন্টলি এটা আমি পাইছো লক্ষদ্বীপ। নেক্সট কোৱেশ্চনত আছে recently external affairs of India inaugurated Maitri Udyan in which place? ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে কোন ঠাইত মৈত্ৰী উদ্যান ইনোগ্ৰেট কৰিব গৈ আছে? অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি, পোৰ্ট লুইচ। এতিয়া পোৰ্ট লুইচৰ কথা যেতিয়া আহিব তো পোৰ্ট লুইচ জায়গাটো কোনটো? এটো ক্যাপিটাল হয়। ইট ইজ এ ক্যাপিটাল অফ হুইচ কান্ট্রি? It is a capital of Mauritius, ঠিক আছে, Mauritius মনত থাকিবনে? মৰিশিয়াছৰ ক্যাপিটাল কোনটো? পোৰ্ট লুইচ। নেক্সট কোৱেশ্চনত আছে হোৱাট ইজ দ্য মদক পদাৰ্থ নিষেধ আলোচনা কেন্দ্ৰ, মানে শৰ্ট ফৰ্মত কি বুলি কৈছে মানাক হেল্পলাইন নাম্বাৰ। ইয়াৰ হেল্পলাইন নাম্বাৰ কোনটো? অপশন কেইটা দিয়া আছে, আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ বি 1933। নেক্সট কোৱেশ্চনত আছে হু ইজ দ্য চেয়াৰপাৰসন অফ বিজনেছ এডভাইজৰী কমিটি? ব্যৱসায় উপদেষ্টা পৰিষদৰ অধ্যক্ষ কোন? অপশন দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশন হ'ব অপশন নম্বৰ সি, স্পিকাৰ। নেক্সট আছে বিনয় মোহন কোৱাত্ৰা, এ ফৰ্মাৰ ইণ্ডিয়ান ফৰেন সাৰ্ভিস অফিসার has been appointed as a brand ambassador of India which country? তো অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি, USA। নেক্সট কোৱেশ্চনত আছে which of the following is correct with respect to Pandit Deen Dayal Upadhyay Telecom Excellence Award? অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি, the award is conferred to both individuals and organization। নেক্সট কোৱেশ্চনত আছে when will India Mobile Congress 2024 Asia's premier digital technology exhibition held? ঠিক আছে, অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশন কেতিয়া হ'ব 15 অক্টোবৰ 2024। নেক্সট কোৱেশ্চনত আছে হোৱাট ইজ দ্য টাৰ্ম অফ অফিস অফ দ্য প্ৰেসিডেন্ট অফ ইউৰোপিয়ান কমিশন? ইউৰোপীয় আয়োগৰ সভাপতিৰ কাৰ্যকাল কিমান বছৰৰ কাৰণে? অপশন নম্বৰ এ, কিমান বছৰ? 5 years। নেক্সট আছে which of the following institution are merged to form National Communication Academy Training Institution Department of Telecom? অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি, all of the above। নেক্সট কোৱেশ্চনত আছে হু ইজ দ্য চেয়াৰপাৰসন অফ বিজনেছ এডভাইজৰী কমিটি? আমি অলপ আগতে এইটো পাইছো, দুবাৰকে আহিছে, স্পিকাৰ। নেক্সট আছে হু হ্যাজ ৰিটেন দ্য বুক অফ পাৱাৰ উইদিন? ঠিক আছে, বুকৰ টাইটেলটো কি আছে? পাৱাৰ উইদিন দ্য লিডাৰশ্বিপ লিগেসি অফ নৰেন্দ্ৰ মোদী। অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ এ, ডক্টৰ আৰ বালা সুব্ৰমণিয়াম। আৰ বালা সুব্ৰমণিয়াম মানে ডক্টৰ ৰামস্বামী বালা সুব্ৰমণিয়াম। নেক্সট কোৱেশ্চনত আছে হোৱাট ইজ অপাৰেশন নন্হে ফৰিস্তে? অপশন কেইটা দিয়া আছে অপাৰেশন নন্হে ফৰিস্তে এইটো কাৰ লগত জড়িত আছে? অপশন নম্বৰ ডি, ৰেস্কিউইং চিলড্ৰেন বাই RPF ৰেলৱে প্ৰটেকশন ফোর্স। নেক্সট কোৱেশ্চনত আছে হু ইজ দ্য ফাৰ্স্ট ওমেন টু সিকিউৰ এ সেকেন্ড টার্ম প্ৰেসিডেন্ট অফ দ্য ইউৰোপিয়ান পাৰ্লিমেন্ট? ইউৰোপীয় সংসদৰ সভাপতি হিচাপে দ্বিতীয় কাৰ্যকাল সুৰক্ষিত কৰাৰ প্ৰথম গৰাকী মহিলা কোন? অপশন দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো অপশন নম্বৰ এ। নেক্সট কোৱেশ্চনত আছে হু ইজ কল্ড ফাউন্ডিং ফাদাৰ অফ বাংলাদেশ? কাক বাংলাদেশৰ পৃষ্ঠপোষক পিতৃ বুলি কোৱা হয়? অপশন দিয়া আছে, অপশন কেইটাৰ ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি, শেখ মুজিবুৰ ৰহমান। নেক্সট আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IORA?
What is the full form of IORA? Option কেটার ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি ইন্ডিয়ান ওশেন রিম অ্যাসোসিয়েশন এতিয়া চাব এইটো যে আছে ইন্ডিয়ান ওশেন রিম অ্যাসোসিয়েশনৰ আগৰ ইনিশিয়াল নাম কি আছিল ইন্ডিয়ান ওশেন রিম ইনিশিয়েটিভ আছিল আৰু কিমান চনত স্থাপিত কৰা হৈছিল মাৰ্চ 7 1997 কিমান চনত মনত থাকিবনে মাৰ্চ 7 1997 Next question is which of the following international institutions releases World Economic Outlook? ठीक है option केटा दिया আছে আমার correct option to option number B. Option number B International Monetary Fund কি করে রিলিজ করে World Economic Outlook আর International Monetary Fund যদি পরীক্ষা থাকে কিমান চনত হইছে 1944. Next question আছে what is project 2025? Project 2025 or উদ্দেশ্য কি বা কাক কোৱা হয় অপশনৰ ভিতৰত কারেক্ট অপশনটো হ'ব অপশন নাম্বার A set of conservative policy proposal of US presidential election. Next is what are the focus area in e-mobility research and development roadmap for India? Option কেটা দিয়া আছে আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার D all of the above charging and refueling energy storage cell material and recycling. In India which ministry hosted the World Heritage Young Professional Forum 2024 ভাৰতৰ কোন মন্ত্ৰালয়ে World Heritage Young Forum Professional কি কৰিছিল হোস্ট কৰিছিল আৰু অপশন কেটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার D Ministry of Culture আৰু কোত হৈছে এটো নিউ দিল্লী ঠিক আছে নেক্সট আছে what is the aim of World Youth Skill Day held on July 15th every year ইয়াৰ পৰা দুটা কোশ্চেন পাইছে যে জুলাই 15 টু কি ডে বুলি কোৱা হয় World Youth Skill Day ঠিক আছে তাৰ পিছত ইয়াৰ মেইন উদ্দেশ্যটো কি আছে উদ্দেশ্যটো হ'ব অপশন নাম্বার বি টু প্রমোট youth skill development to tackle the unemployment and under employment next question আছে where India did signed an agreement with Marshall Island to provide an annual grant for community development project Marshall Islandৰ লগত যোনটো চুক্তি হৈছিল এই চুক্তিটো কোত মানে সাইন কৰি সহি কৰিছিল কোনটো ঠাইত অপশন হ'ব নাম্বার সি জাপান নেক্সট কোশ্চন আছে where did India Germany foreign office consultation was held recently কোত হৈছিল তো অপশন কেটা দিয়া আছে আর আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ নিউ দিল্লী আৰু কিমান তাৰিখত হৈছে 15 জুলাই 2024 next question আছে who among the following is one of the youngest tennis player to win all the 4 grand slams at the age of 21 option কেটা দিয়া আছে আৰু কারেক্ট অপশন হ'ব Carlos Alcaraz ঠিক আছে Carlos Alcaraz he belongs from Spain ঠিক আছে he is a Spanish tennis player next question আছে which of the following sentence is correct তো অপশন কেটা দিয়া আছে আর আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি নেক্সট কোশ্চন আছে which country won the European scorer champion option কেটা দিয়া আছে আর কারেক্ট অপশনটো অপশন নাম্বার বি স্পেন what is the name of China Russia joint naval exercise being held at a military port in southern China তো কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ joint sea 2024 which of the following is correct about hamara samvidhan hamara सम्मान campaign ঠিক আছে what is the following is correct about তো কি আছে correct option কেটা হ'ব option number D তো হ'ব correct the campaign aims to popularize the understanding the constitution and awareness about the legal right the first regional event was held in Bikaner 9th March 2024 the second regional event scheduled on 16 July 2024 Allahabad তো correct option to হ'ব option number D গোটে কেটা correct when did Jammu Kashmir Reorganization Act 2019 did came into effect তো আমাৰ correct option to হ'ব option number D 31st October 2029 who will be taking charge as a new prime minister of Nepal নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ নাম কি option number A KP Sharma Oli ঠিক আছে নেক্সট আছে which organization released the SDG India Index 2023-24 on July 12th কোনে কোনটো অর্গানাইজেশন এটো কি কৰিছিল ৰিলিজ কৰিছে অপশন কেটা দিয়া আছে আৰু কারেক্ট অপশনটো অপশন নাম্বার বি নীতি আয়োগ নেক্সট আছে why June 25th is celebrated at Samvidhan Hatya Day
কিয় পালন কৰা হয় অপশন কেটা দিয়া আছে আৰু কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ ন্যাশনাল এমার্জেন্সি ওয়াজ ইম্পোজড ইন দ্য ইয়ার 1975 বাই ইন্দিরা গান্ধী Next question আছে in which year did North Atlantic Treaty Organization NOTA was established কোন সনত এই নোটা স্থাপিত করা হয়েছিল আর আমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ 1949 নেক্সট কোশ্চেন আছে which of the following forces come under the central forces তো গোটেইবোৰ আহিব ইয়াতে অপশন নাম্বার ডি all of the above মই এটো দিবলৈ পাহৰি গলো হয়তো all of the above গোটেইবোৰ সেন্ট্রাল ফোর্সৰ আন্ডাৰত আহে বিএসএফ তাৰ পিছত CISF আৰু SSB গোটেইবোৰ সেন্ট্রাল ফোর্সৰ আন্ডাৰত আহে নেক্সট কোশ্চেন আছে where is the headquarter of International Maritime Organization located কোত আছে তো অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশন দেব অপশন নাম্বার এ লন্ডন নেক্সট আছে which ministry of government of India announced Antarashtriya Yoga Divas Media Sanman 2024 তো আমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার বি Ministry of Information and Broadcasting because it is related to media আৰু মিডিয়াৰ লগত জড়িত কোন আছে information and broadcasting ministry next আছে where does the second Bay of Bengal initiative for multi-sectional technical and economic cooperation ঠিক আছে foreign minister retreat will be held on July 11 আমার কারেক্ট অপশনটো অপশন নাম্বার এ ইন্ডিয়া নেক্সট আছে which Indian prime minister other than Narendra Modi visited Australia নরেন্দ্র মোদীৰ বাহিৰত আৰু কোন প্ৰাইম মিনিষ্টাৰে কি কইলে অস্ট্রেলিয়া ভিজিট কৰিছে তো অপশন কেটা দিয়া আছে কারেক্ট অপশনটো হ'ব ইন্দিরা গান্ধী নেক্সট আছে on which day global energy independence day celebrated annually all over the world কোন দিন তাৰিখত বা কোন দিনা বিশ্ব শক্তি স্বাধীনতা দিৱস সমগ্ৰ বিশ্বতে বছৰিকে পালন কৰে তো আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার ডি জুলাই 10 Next question আছে where did 12th edition of the Joint Defense Corporation Committee meeting between India and UAE was held on July 9th কোত হৈছিল অপশন নাম্বার সি হ'ব কারেক্ট আবু ধাবি নেক্সট আছে which of the following is incorrectly matched এটা আমি গম পাও incorrectly matched কি সি হ'ব মেরি কম is not associated with weightlifting she is associated with boxing next আছে BAP gene is related to which disease আমার কারেক্ট অপশন হবে অপশন নাম্বার ডি ক্যান্সার next which ministry of government of India launched the project Pari public art of India তো আমার কারেক্ট অপশন হবে অপশন নাম্বার বি ministry of culture next আছে Dhruv Sitawala is related to which sports তো আমার কারেক্ট অপশন হবে billiards next question আছে in which year food safety and standard authority of India ইয়ারপর আপনি ফুল ফর্ম বিলাকো পাই গই আছে food safety and standard authority of India established কোন সনত স্থাপিত করা হয়েছিল আর কারেক্ট অপশন তো অপশন নাম্বার ডি 2008 next আছে who is the father of cooperative movement in India অপশন কেটা দিয়া আছে আর কারেক্ট অপশন তো অপশন নাম্বার ডি স্যার ফ্রেডরিক নেক্সট আছে the Department of Promotion of and International Trade work under which Ministry of Central Government আমার কারেক্ট অপশন 2 হবে অপশন নাম্বার সি Ministry of Commerce and Industry তো আজের এই ভিডিও লাস্ট কোশ্চেন in which year Toy Association of India মানে তাই was established আমার কারেক্ট অপশন 2 হবে অপশন নাম্বার সি 1995 আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ শিকিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ